গাই যাম তোমাৰ এই গান, লক্ষ জনতাৰ বুকুত সোমাই। পানৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ শ্ৰদ্ধাঞ্জলি জনাই বজালীত এজন শিল্পীৰ এটা গান। তোমাৰ আখিক শিৰতে লৈ গাই যাম তোমাৰ এই গান, লক্ষ জনতাৰ বুকুত সোমাই সাজি গলা এখনি থান। বজালীৰ ভিতৰুৱা গাঁৱৰ বাবন বিকাশ কাশ্যপৰ এনে পদক্ষেপক শলাগ লৈছে গাঁওবাসী ৰাইজে। আৰ্থিক দৰিদ্ৰতাৰ বাবে অসমৰ সংগীত জগত ক্ষেত্ৰখনত ভুমুকি মাৰিবলৈ সক্ষম নহ'লেও চেষ্টা অব্যাহত ৰাখিছে বজালীৰ ৰিহাবাৰী গাঁৱৰ যুৱক বাবন বিকাশ কাশ্যপে। হে মহান শিল্পী তোমাৰ সশ্ৰদ্ধা প্ৰণাম। সংগীতৰ চৰ্চাৰ লগতে চিত্ৰশিল্পী বাবন বিকাশৰ নিৰবিচ্ছিন্নতাৰ প্ৰচেষ্টাই পাওক সফলতা। নিজৰ ইউটিউব চেনেলত বাবন বিকাশৰ মিউজিকেল প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই মুক্তি দিয়াৰ গানটোৰ দৰ্শকে আঁকোৱালি ল'ব বুলি আশাবাদী তেওঁ। আজি শ্বহীদ দিৱসৰ দিনা আমাৰ অসমৰ শ্বহীদসকললৈ মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ, শ্ৰদ্ধাঞ্জলি যাচিছোঁ। লগতে আমাৰ মৰমৰ শিল্পী, আমাৰ প্ৰাণৰ শিল্পী জুবিনদাৰ কাৰণে এটি গীত মই লিখি উলিয়াইছিলোঁ আৰু সেই গীতটি মই আচলতে যোৱাকালি ৰিলিজ কৰিছিলোঁ, কিন্তু মানে কিবা অসুবিধা কাৰণবশতঃ মই সংবাদ মাধ্যমক যোগাযোগ কৰিব নোৱাৰিলোঁ। তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী। আৰু লগতে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ, আন্তৰিক অভিনন্দন জনাইছোঁ যে মোৰ নিচিনা সাধাৰণ মানুহ এজনৰ কাৰণে যে আপোনালোকে এইখিনি কৰিবলৈ আহিছে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। কিমান বছৰ ধৰি সংগীতৰ লগত জড়িত হৈ আছে? সংগীতৰ লগত মইতো সৰুৰ পৰাই গান গাওঁ আৰু, কিন্তু মোটামুটি আপোনাৰ 15 বছৰ আগৰ পৰা মই তাৰমানে লিখা মেলা কৰি মোৰ বহুত এলবামো আছে, গীতো আছে, মই সেনেকৈ কৰি আহি আছোঁ। সংগীতৰ সমান্তৰালকৈ আপুনি আৰু কি কৰি ভাল পায়? মই আচলতে এজন ক'ব গ'লে চিত্ৰশিল্পীও, মোৰ এখন আৰ্ট স্কুল আছে। আচলতে উপাৰ্জনৰ আহিলা মোৰ আৰ্ট স্কুলখনেই। আজিৰ তাৰিখত দেখা যায় যে মানে ভাইৰেল যুগ বুলি ক'লে ভুল কোৱা নহ'ব, যে যদিহে কিবা কাৰণত এটা গান ভাইৰেল নহয় তেতিয়াহ'লে সংগীত শিল্পীজন মানে বহুত দিনলৈকে ৰৈ থাকিব লগা হয়। হয়, আজি মই ক'ব গ'লে 6-7 বছৰ মই বহি আছোঁ, মোৰ কোনো ধৰণৰ শ্ব' নাই, একো নাই। গান বনাই আছোঁ বাৰু, গানবিলাকত ভিউজ নাই, পাব্লিচিটি নাই। আৰু মোৰ গানবিলাক অকণমান বেলেগ, মানে কি যি টি গান নবনাওঁ, ফাল্টু গান নবনাওঁ। যিহেতু জুবিনদাক আদৰ্শ হিচাপে লৈছোঁ, তেখেতৰ অনুপ্ৰেৰণাতে মই গানবিলাক কৰি থাকোঁ। সকলো ধৰণৰ শ্ৰোতাৰ মোৰ গানবিলাক ভাল নালাগিবও পাৰে, সেইটো এটা কাৰণ। কিমানমান গান আপুনি এতিয়ালৈকে গাইছে বা? প্ৰথম এলবাম এখন বনাইছিলোঁ অনুপম শইকীয়া দাদাৰ লগত, তাতে 8টা গান আছিলে কেছেটখন, তেতিয়া চিডিৰ যুগ আছিল। পিছত এখন বনালোঁ আমাৰ ৰূপাংগীতা পাপৰি বাইদেউ গিৰিয়াক, কে মহন্ত, তেখেতৰ তাত হিয়া জ্বলে বুলি, তাতো 8টা গান আছিলে। তাৰ পাছত মই 2014 চনত এটি ছিংগুল গান কৰিলোঁ, খুহুতীয়া গান, ভৈকুব বুলি, ইউটিউবত আছে বাৰু মোৰ। তাত আমাৰ মৰমৰ অভিনেত্ৰী বৰষা বাই এক্টিং কৰিছিলে। তেনেকৈ মই প্ৰতি বছৰে এটা দুটা যি পাৰোঁ গান মই ৰাইজক উপহাৰ দি আহিছোঁ। শেহতীয়াভাৱে আচলতে কি আহ্বান জনাব ৰাইজক, যিহেতু গানটো শুভ মুক্তি দিলে যোৱাকালি, আৰু গানটো ক'ত কেনেকৈ পাব? গানটো মই এই সংবাদ মাধ্যম যোগে এটা সকলো ৰাইজলৈ অনুৰোধ জনাওঁ যাতে মোৰ গানটোক মৰম দিয়ে, আঁকোৱালি লয়। আৰু কি কৈছিলে? গানটো ক'ত পাব, কেনেকৈ পাব? গানটো বাবন বিকাশ মিউজিকেল, মোৰ নিজৰ ইউটিউব চেনেল, আৰু ছাবস্ক্ৰাইবো কৰি দিলে ভাল লাগিব। বাবন বিকাশ মিউজিকেল, তাত উপলব্ধ হৈ আছে গানটো। আৰ্থিক দৰিদ্ৰতাই যেন প্ৰতিভাৰ বিকাশ কৰাত বাধা হ'ব নোৱাৰে, তাৰে প্ৰমাণ দাঙি ধৰিছে বজালীৰ ৰিহাবাৰী গাঁৱৰ বাবন বিকাশ কাশ্যপে। যুগস্ৰষ্টা তুমি, নতুন যুগ ৰচিলা ইতিহাস, তোমাৰ যুগ